আমি অলপ আগতে এটা মানে পডকাষ্টটো কৰিছিলোঁ পডকাষ্টটো লিখাকৈ মই বিশেষকৈ আমি তেওঁলোকক সুধিম তেওঁলোকৰ জাৰ্ণিৰ বিষয়ে আমি তেওঁলোকৰ বিষয়ে জানিব চেষ্টা কৰিম আৰু আমি এনেকৈ ধৰণে এইটো অন্তৰংগ আলাপ হিচাপে ৰাখিছোঁ কাৰণ আমাৰ অসমৰ যিসকল এনেকুৱা ধৰণৰ কেণ্ডিডেট আছে তেওঁলোকৰ প্ৰকৃত কাহিনী কি কোনেও নাজানে চ' আমি তেওঁলোকৰ কাহিনীটো জানিব চেষ্টা কৰিম সকলোৰে পৰা চ' আমি প্ৰথম তোমাৰ পৰা আৰম্ভ কৰিছোঁ মাইক্ৰফোনটো দি দিবা তেখেতক আমি তেখেতৰ পৰা আৰম্ভ কৰোঁ একেবাৰে অ'কে চ' তুমি কেনেকৈ পঢ়িছিলা বা কেনেকৈ ধৰণে তুমি কষ্ট কৰিছিলা হয় ছাৰ ক'ব বিচাৰিছোঁ প্ৰথমতে মোৰ দেউতাৰ কষ্ট দেখি মই মানে চাকৰিটোৰ বাবে বেছি উৎসাহিত হৈছিলোঁ মোৰ দেউতা এজন ট্ৰাক ড্ৰাইভাৰ হয় তেওঁ ৰাতিপুৱা 3টা বজাত যায় ঘৰৰ পৰা ৰাতি 11টামান বজাত আহে তেওঁ যিমানখিনি কষ্ট কৰিছে তেওঁ নিজৰ কাৰণে একো নকৰে সদায় 3 বজাত গৈ ৰাতি 11 বজাত আহে যিমান কৰিছে আমাৰ কাৰণে কৰিছে তেওঁ নিজৰ বাবে একো বস্তুৱে নলয় কেতিয়াও আমাৰ পঢ়াৰ ক্ষেত্ৰতে খৰচ কৰিছে যিমান কৰিছে দাদা আৰু মোৰ তাৰপিছত মই ৰাতিপুৱা 4টা বজাত উঠোঁ ফিল্ডলৈ যাওঁ দৌৰিবলৈ 9টা 9:30 ঘৰত আহোঁ তাৰপিছত অনলাইন ক্লাছবিলাক কৰোঁ তাৰপিছত ৰাতি আপোনালোকৰ যোনবিলাক পেইড কোৰ্চ থাকে ক্লাছবিলাক সেইবিলাক কৰোঁ তাৰপিছত যোনবিলাক ইউটিউবত লাইভ ক্লাছ আহে সেইবিলাকো মই এটেণ্ড কৰোঁ চব তাৰপিছত ইভিনিং আকৌ 3টামান বজাৰ পৰা যাওঁ ফিল্ডত 7টালৈকে আহোঁ মা ৰখি থাকে ফিল্ডত মই তাৰপিছত মায়ে মোক লৈ আনেগৈ তেনেকৈ মই কষ্ট কৰিছিলোঁ আৰু আজি সফল হৈছোঁ তুমি কি কি কিতাপ পঢ়িছিলা কিতাপ বিশেষকৈ মই তেনেকৈ কিতাপ পঢ়া নাছিলোঁ মই আপোনালোকৰ যোনবিলাক লাইভ ক্লাছ আগৰ ৰেকৰ্ড ক্লাছবিলাক আছিলে সেইবিলাক চাইছিলোঁ পেইড কোৰ্চ যোনবিলাক শিকাইছিলে সেইবিলাক ৰিভাইজ কৰিছিলোঁ তেনেকৈ পঢ়িছিলোঁ আৰু আছামীয়াৰ বুকখন লৈছিলোঁ আৰু বিশেষকৈ তোমালোকৰ ঘৰত কোন কোন আছে ঘৰত মোৰ দেউতা আছে মা আছে দাদা আৰু মই তেতিয়াহ'লে দেউতা আহিছে নি তোমালোকৰ আহিছে ক'ত আছে দেউতা সেইজন দেউতা দেউতাৰ কাৰণে এটা ক্লেপ হ'ব লাগে দেউতা উঠি দিয়কচোন তেখেতে কিমান কষ্ট কৰিলে নিশ্চয় গম পালে আপোনাক বহুত বহুত ধন্যবাদ আপুনি আপোনাৰ ছোৱালীজনীক কিমানখিনি সহায় কৰাৰ কাৰণে আৰু আশা ৰাখোঁ যাতে আপুনি আগন্তুক আৰু আগুৱাই যাওক ছোৱালীজনীক আৰু আগুৱাই নিয়াত সহায় কৰে বহুত বহুত ধন্যবাদ আমি এনেকৈ ষ্টৰিবিলাক জানিব চেষ্টা কৰিম তুমি মোক আৰু এটা কথা কোৱা যিসকল বৰ্তমান অসম আৰক্ষী বিষয়া হ'ব বিচাৰিছে তেওঁলোকে কেনেকৈ প্ৰস্তুতি কৰিলে ভাল হ'ব বুলি ভাবা তুমি মই ভাবোঁ সময় ফাৰ্ষ্টত ডিচিপ্লিন মেইনটেইন কৰিব লাগিব উঠাৰ পৰা ধৰি মানে পঢ়িব কেনেকৈ লাগিব মই এটাই ছাজেষ্ট কৰিম যে আপোনালোকৰ SPK টীমৰ লগত তেওঁলোকে জড়িত হ'লে নিশ্চয় ছাকচেছ হ'ব বহুত বহুত ধন্যবাদ এতিয়া আমি মাইক্ৰফোনটো আগবঢ়াই দিয়া আমি তোমাৰ পৰা জানিব বিচাৰিম তোমাৰ ঘৰ ক'ত আছিলে তোমাৰ পৰিচয়টো এবাৰ সকলোৱে জনাকৈ আকৌ এবাৰ দি দিয়াচোন নমস্কাৰ মোৰ নাম প্ৰিয়ংকা পেগু মোৰ ঘৰ একেন্দি গলিমুখ আৰু আচ্ছা তুমি দৌৰিবৰ কাৰণে তুমিতো আছাম পুলিচত পাইছা নহয় জানো তো ৰানিং কৰিবৰ কাৰণে তুমি কেতিয়া কেতিয়া গৈছিলা ৰানিং কৰোঁতে ছাৰ মই 3টা টাইম গৈছোঁ ৰাতিপুৱা আৰু দুপৰীয়া আৰু সন্ধিয়া 3 টাইম হয় ছাৰ দুপৰীয়াও দৌৰিছা হয় ছাৰ আৰু কেইঘণ্টাকৈ দৌৰা মানে কেইঘণ্টা ছাৰ ৰাতিপুৱা লাহে লাহে এঘণ্টামান মাৰোঁ ছাৰ আৰু দুপৰীয়া কমকৈ মাৰোঁ আৰু দুপৰীয়া কমকৈ মাৰা দুপৰীয়া যেতিয়া তুমি দৌৰিবলৈ গৈছিলা তোমাৰ লগত কোনোবা গৈছিলে নে তুমি অকলে আছিলা মই লগৰ এজনী আছিলে তাইও লগত গৈছিলে তাৰপিছত মই ভণ্টি লৈ যাওঁ আৰু ভাইটি অকণমানি মানে সৰু ভাইটিক লগত লৈ যোৱা মানে তাক মানে মোবাইল চাব দি মই দৌৰি থাকোঁ ছাৰ আচ্ছা তোমালোকৰ ঘৰত কাৰোবাৰ আৰু চাকৰি আছিলে নেকি আগতে চাকৰি নাই ছাৰ চ' তুমি প্ৰথম হয় ছাৰ আকৌ বহুত বহুত ধন্যবাদ তুমি এনেকৈ ধৰণে কষ্ট কৰিছা আৰু আগুৱাই যোৱা আমি আশা কৰোঁ মই অলৰেডি পম্পীৰ লগত কথা পাতিলোঁ পম্পীৰ বিষয়ে মই অলপ বহুতখিনি গম পালোঁ আপোনালোকে যিহেতু গম পোৱা নাই সেইখিনি গম পাব লাগিব বাৰু মই পম্পীক এটা সুধিব বিচাৰিছোঁ তুমি যিহেতু ৰানিং কৰি আছিলা কিতাপো পঢ়ি আছিলা গোটেইখিনি কনচিষ্টেঞ্চি মেইনটেইন কৰি বৰ্তমান চৰকাৰী চাকৰি পালা গতিকে আগৰ কথাখিনি নুসুধোঁ তোমাৰ তাত মা দেউতাৰ কেনেকুৱা হাত আছিলে ছাৰ প্ৰথম কথা ক'ব গ'লে মই মোৰ ঘৰত থাকি পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰা নাছিলোঁ মই যিহেতু ঢকুৱাখানা কলেজত জুলজি বিভাগত BSc কৰি আছিলোঁ আৰু BSc কৰি থকা সময়তে মই অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ আৰু মোৰ 2024 চনত BSc কমপ্লিট হ'ল তাৰ পাছতে মই 1 বছৰ ৰুমত এনেই থাকিলোঁ অকল দৌৰা আৰু পঢ়াৰ কাৰণে আৰু 1 বছৰ থাকি মই অকল পঢ়িলোঁ আৰু দৌৰিলোঁ তাৰ পাছত মোৰ 6 এপ্ৰিলৰ তাৰিখৰ দিনাখনি মোৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ল ৰিটেন দিয়াৰ পাছতে মই ঘৰলৈ গ'লোগৈ তাতে তোমালোকক তেনেকৈ মা দেউতাইতো যি কি নহওক লাগিলে
ঘৰত যদিও নাছিলা হয়, তেওঁলোকে হয়। ছাপোৰ্ট কৰিছে ফাইনেন্সিয়েলি হয় ছাৰ, ইয়াতে মই অকলে থাকি প্ৰিপেৰেশ্যন কৰিছিলোঁ। তোমালোকৰ ঘৰত কাৰোবাৰ চাকৰি আছিলে নেকি আগতে? মোৰ খুৰাৰ চাকৰি আছে, তেখেতে বৰ্তমান SSBত কৰ্মৰত। অ'কে, তাৰ পৰা ইনস্পায়াৰ্ড হৈছা নহয় জানো? হয় ছাৰ। বহুত বহুত ধন্যবাদ। আৰু আগুৱাই যোৱা। এইবাৰ আমাৰ কমল দাসৰ ওচৰলৈ আহিছোঁ। হয় ছাৰ, নমস্কাৰ ছাৰ। কমল দাসক দেখাত বহুত সৰু যেন লগা নাইনে? কমল দাসৰ বয়স কিমান? ছাৰ মোৰ এতিয়া নৱেম্বৰ 1 তাৰিখে 21 ইয়াৰ্ছ কমপ্লিট হ'ব। এইটো এটা হাত চাপৰিব লাগে। 21 ইয়াৰ্ছ হোৱাৰ লগে লগে চাকৰি পাইছে, সেইটো সৰু কথা নহয়। ছাৰ ইয়াতো টুইষ্ট আছে, একৰ্ডিং টু বাৰ্থ চাৰ্টিফিকেট, বাট ৰিয়েলি 20 ইয়াৰ্ছ কমপ্লিট হ'ব। আচ্ছা, নিয়েৰলি তোমাৰ 20 হৈছে, কিন্তু একৰ্ডিং টু বাৰ্থ চাৰ্টিফিকেট তোমাৰ 21 হৈ গৈছেগে। হয় ছাৰ। আৰে বহুত, তোমাৰ জাৰ্নিটো মই জানিব চেষ্টা কৰিম। তুমি কেতিয়াৰ পৰা প্ৰস্তুতি কৰি আহিছিলা আৰু কেনেকৈ অসম আৰক্ষীত তুমি চাকৰি পালাহি, গোটেই জাৰ্নিটো কোৱাচোন। হয় ছাৰ। ছাৰ মই প্ৰথমতে ডিফেন্সত যাব মন আছিলে, বাট মোৰ পঢ়া শেষ কৰিহে মানে কৰিব মন আছিলে। বাট মই যেতিয়া মোৰ দাদাই প্ৰেক্টিছ কৰি আছিলে, কিন্তু দাদাৰ হাইটৰ কাৰণে দিব নোৱাৰিলে। চ' মোৰ তেতিয়া জাষ্ট ইয়াৰ আগতে যেতিয়া ফৰেষ্ট গাৰ্ডৰ ওলাইছিলে, মোৰ 18 ইয়াৰ্ছ কমপ্লিট হৈছিলেহে। তো মই ফৰেষ্ট গাৰ্ডত দিছিলোঁ, বাট আনফৰ্চুনেটলি মই তাৰ ৰিজাল্টেই চেক নকৰিলোঁ। কিয়? ছাৰ এনেকুৱা হ'ল, ফাৰ্ষ্ট দিনা চালোঁ কিবা এৰ'ৰ দেখাইছিলে, তো তাৰপিছৰ পৰা মই আৰু ৰিজাল্টটো চেকেই নকৰিলোঁ, মোৰ নাম নাহিলে বুলি। চেক কৰাত যদি আহিছিলে যদিও মানে সেইটো গ'ল আৰু তেনেকাই। তাৰপিছত অসম আৰক্ষী কেনেকৈ হ'ল আহি? তাৰপিছত পঢ়িও আছিলোঁ, মই লগতে ডিগ্ৰী পঢ়ি আছিলোঁ, ৰিক্ৰুইটমেণ্ট ওলালে এপ্লাই কৰিলোঁ। তাৰপিছত প্ৰব্লেম বহুত আহিছিলে, স্পেচিয়েলি মোৰ বেৰিয়াৰ্ছটো আহিছিলে যে মই ডিগ্ৰী কৰি থাকিবলগীয়া হৈছিলে। মই ৰিচেণ্টলি 2025ত ডিগ্ৰী কমপ্লিট হৈছে মোৰ এতিয়া। তুমি ডিগ্ৰী কমপ্লিট কৰিছা আৰু চাকৰিও লগালগ পাইছা। আচ্ছা, মোক এটা কথা কোৱা, বহুতৰতো কুৱেশ্যন থাকে যে গ্ৰেজুৱেশ্যন পঢ়ি আছোঁ মই, হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ মই, এতিয়া মই কেনেকৈ প্ৰস্তুতি কৰোঁ, টাইম নাই মোৰ হাতত, কি কৰিম মই, কেনেকৈ কৰিম, এইটো কথা বহুতৰ মাইণ্ডত থাকে। তুমি গ্ৰেজুৱেশ্যন কৰি থাকোঁতেও কেনেকৈ পঢ়িছিলা? ছাৰ মই ৰাতিপুৱা ৰাতিপুৱা 4:30 উঠি দৌৰিবলৈ যাওঁ। তাৰপিছত মানে বাকীবোৰে কি কৰে, মোৰ লগৰবোৰ যেতিয়া ফিল্ডত ৰানিং কৰিব গৈছিলে, তেওঁলোকে ৰানিং কৰাৰ পিছত অলপ টাইম ৰেষ্ট লয়, মানে হয় 1 ঘণ্টা বা 1.5 ঘণ্টা। বাট মই সেই ৰেষ্টটো লোৱা নাছিলোঁ, কাৰণ মোৰ আকৌ কলেজ যাবলৈ হৈছিলেই। তো তাৰ পৰা গৈ মই লৰালৰিকৈ আহি আকৌ কলেজ যাওঁ। কলেজৰ পৰা আহি আকৌ গধূলি 4টা 4:30 মোৰ আকৌ টিউশ্যন থাকে, তো টিউশ্যনো গৈছিলোঁ তেনেকৈ। আৰু লগতে কলেজৰ পঢ়াও চলাই নিব লাগে। আৰু আপোনালোকৰ মই পেইড কোৰ্চ লৈছিলোঁ, পেইড কোৰ্চ লৈ তাত মই ৰেকৰ্ডেড ক্লাছে কৰিলোঁ, লাইভ এটেণ্ড কৰিব নাপালোঁ, কাৰণ টাইমে নিমিলিছিলে মোৰ কোনোদিনা কৰিবলৈ। পঢ়িছিলা কেতিয়া? ৰাতি পঢ়িছিলোঁ। হয় ছাৰ। আৰু যেতিয়া মানে পৰীক্ষা, যেতিয়া টাইম পাইছিলোঁ তেতিয়া, ৰাতিয়ে বুলি চিয়'ৰ নহয়, যোনদিনা কলেজ বন্ধ থাকে সেইদিনা মই দিনতো পঢ়োঁ, তেনেকৈ কৰিছিলোঁ। আচ্ছা, মোক কেতিয়াবা লগ পাইছা নেকি তুমি কেতিয়াবা? ছাৰ তেনেকৈ লাইভত এনেকৈ ইউটিউবত ৰিয়েলত নাই দেখা। আজি ৰিয়েলত দেখিছা? আৰু স্পেচিয়েলি মই ডিগবৈৰ পৰা আহিছোঁ, তিনিচুকীয়াৰ ডিগবৈৰ পৰা সিমান দূৰ অহাটো মানে চবেই কয় কিয় গৈছ বুলি কৈছিলে মোকো, আনকি মোৰ মাও কৈছিলে নগ'লেও হৈছোন বুলি কৈছিলে ইমান দূৰৰ পৰা। বাট মই সঁচা কথা ক'বলৈ আপোনাক আৰু ত্ৰিদীপ ছাৰক লগ কৰিব আহিছোঁ ছাৰ। আৰে ভেৰি গুড। এইটো ভাবক, ডিগবৈৰ পৰা তিনিচুকীয়ালৈ আহিবৰ কাৰণে, তিনিচুকীয়া তাৰ পৰা আমাৰ ইয়ালৈ আহিবলৈ কমচে কম 3 পৰা 4 ঘণ্টা সময় লাগিব। কাৰণ মই তিনিচুকীয়া গৈছিলোঁ, যদিহে নিজৰ গাড়ী বা বাইক থাকে অলমষ্ট চাগে 4 ঘণ্টা ওপৰত গৈছে আহোঁতে। হয় ছাৰ, মই ট্ৰেইনত আহিছিলোঁ। মই ঘৰৰ পৰা কালি 11টা বজাত ওলাইছিলোঁ, গধূলি 5টা বজাত গোগামুখ পাইছোঁহি। তাতে আমি থাকি আজি ইয়ালৈ আহিছোঁ 1 ঘণ্টাত। কেনেকৈ ধৰণে আহিছে, এইটোৱে হৈছে আমাৰ ছাকচেছ নহয় জানো? লাৰ্ণ উইথ স্পীকাৰ ছাকচেছ, ইয়াকে কয় নহয়নে? তো গতিকে তুমি ইমান দূৰৰ পৰা আহিছা, তোমাৰ লগত আৰু অলপ কথা পাতিব মন গৈছে মোৰ। হয় ছাৰ। তুমি মোক এটা কথা কোৱাচোন, যিসকলে এতিয়া প্ৰস্তুতি কৰি আছে তেওঁলোকে কেনেকৈ কৰিলে চাকৰি পাব? তেওঁলোকক এটাই ক'ব বিচাৰোঁ যে যিমান পাৰা নিজৰ ডিচিপ্লিন মতে কৰিবলৈ চোৱা। বেৰিয়াৰ্ছ আহিবই, সেইটো কমন কথা, যিকোনো বেৰিয়াৰ্ছ আহে, সেইবোৰ চব তেতিয়া মানে ভাগি নপৰি নিজকে যুঁজিবলৈ শক্তি প্ৰদান কৰিব লাগে। তেনেকৈ নিজে যিমান পাৰা কষ্ট কৰা, চেষ্টা কৰা, এদিন সফল হ'বই। তোমাৰ লগত কোন আহিছে? মোৰ লগত দাদা আহিছে। মোৰ দাদা ক'ত আছে আমাৰ? আৰে বহুত বহুত ধন্যবাদ আপোনাকো, ইমান দূৰৰ পৰা লৈ আনিছে। মই ভাবোঁ যে নিশ্চয় আপোনাৰো হাত আছে এই সফলতাৰ মাজত। গতিকে আগন্তুক সময়ছোৱাত যাতে আপুনিও সফলতা লাভ কৰে আৰু আগুৱাই নিয়ে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। ছাৰ আৰু এটা আছে, মানে ইনস্পায়াৰ হৈছিলোঁ মানে সৰুৰ পৰা কি হ'ল, মোৰ দেউতা নাই, মা আৰু দাদা মই থাকোঁ।
তো সৰুৰ পৰা দেখি আহিছোঁ মা কষ্ট কৰি আছে। তাৰপৰা মই ভাবিছিলোঁ পঢ়াটো শেষ কৰি লাহে কৰিম, কাৰণ দাদাই প্ৰিপেৰেশ্যন কৰি আছিলে। কিন্তু দাদাৰ যেতিয়া হাইটটো নহ'লে তেতিয়া মানে মোক লাগিলে কি ঘৰত কোনোবাই নহয় কোনোবাই এটা চাকৰি এটা কৰিব লাগে, নহ'লে মা সৰুৰ পৰা ইমান কষ্ট কৰি আহিছে, মাকটো অলপ চাব লাগিব। তো সেইটো কাৰণে ভাবি তেতিয়া মোৰ 18 years কমপ্লিট হোৱাৰ লগে লগে মানে মই প্ৰিপেৰেশ্যন কৰিব লাগি গ'লোঁ। ফাৰ্ষ্টত ফৰেষ্ট গাৰ্ডত দিলোঁ, তাৰপিছত SSCৰ 2 বাৰ দিছিলোঁ। জাষ্ট এনেই মানে এক্সপিৰিয়েঞ্চ হ'বৰ কাৰণে দিছিলোঁ। আৰু মোৰ ড্ৰিমটো আছিলে আছাম পুলিচে। তাৰ বাবে মই 3rd grade 4th grade একো এক্সাম মই জাষ্ট এনেই দিব লাগে বুলি দিব গৈছোঁ। ক'তো মানে ইম্পৰ্টেঞ্চ দিয়া নাই। SSCও জাষ্ট এনেই দিওঁগৈ আৰু এক্সপিৰিয়েঞ্চ হ'ব দিছিলোঁ। কিন্তু মই আছাম পুলিচত দিম বুলি তেতিয়াৰ পৰা মানে পূৰা আগ্ৰহেৰে পূৰা ধৰি ৰাখিছিলোঁ আৰু তাৰপৰা প্ৰেক্টিচ কৰি মেলি এতিয়া আৰু পাবলৈ সক্ষম হ'লোঁ। ভাবি চাওক এবাৰ এখেতৰ ষ্টৰিটো। নিজৰ দেউতাক যিহেতু নাই, ককায়েক আৰু মাকে কিমান কষ্ট কৰিছে, তাক দেখি নিজেই কষ্ট কৰিছে। আৰু এনেকৈয়ে বোকাত পদুম ফুল ফুলে বুলি যে কয়, এনেকৈয়ে বোকাত পদুম ফুল ফুলিছে। এয়াই হ'ল আমাৰ উদাহৰণ। বহুত বহুত ধন্যবাদ তোমালোক 4জনলৈকে। আৰু আগন্তুক সময়ত তোমালোক আৰু আগুৱাই যোৱা তাৰ শুভকামনা জ্ঞাপন কৰিলোঁ। থেংক ইউ। বহুত বহুত ধন্যবাদ।